দেখিছে আমাৰ গাঁৱলীয়া ৰাস্তাৰ পৰিৱেশ মানে আমাৰ ৰাস্তাটো বহুত কেঁচা হয় আৰু মানে বোকা মানে বৰষুণ দিলে বহুত অসুবিধা হয় স্কুললৈ ল'ৰা ছোৱালী যেতিয়া উলিয়াই নিবলগীয়া হয় গাড়ীত হওক স্কুটিত হওক বহুত প্ৰব্লেম হয় বৰষুণত দেখিছে ৰাস্তা মানে বোকা একদম পাৰ কৰিবলৈ বহুত চিন্তা কৰিবলগীয়া হৈ গৈছে যিহেতু নেদেখুৱা বুলি ক'লোঁ ৰাস্তাটো দেখুৱাই দিলোঁ আৰু পকা ৰাস্তা উঠি গ'লোঁ যিহেতু কি কৰিছ লিপষ্টিক মুখখন মাৰ কৰি লৈছে মানে মই নাই পোৱালিটোৰ পৰাই ক'ব নাই দুইটা মানে খেলাত ব্যস্ত আৰু হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোক সকলো ভালে আছেনে মোৰো ভাল মানে দেখিছোঁ ৰাতিপুৱাই কাম বন কৰি আজৰি হৈ আজি সোনকালে গা ধুলোঁ কাৰণ কাৰেণ্টটো নাই আন্ধাৰ লাইট জ্বলাই লৈছোঁ অলপ মানে ক্ৰীম চিম ঘঁহি লৈছোঁ যিহেতু আৰু মানে কি এফালে যাবলগীয়া হৈ আছে আৰু সকলোখিনি কম ভিডিঅ'ত আপোনালোকে দেখা পাব সম্পূৰ্ণ ভিডিঅ'টো চালে শেষলৈকে চাই থাকক আৰু দেখিছে মানে অকণমান কি পাউডাৰ ঘঁহি লওঁ ৰ'জ পাউডাৰ কাৰণ গৰম যিহেতু পৰিছে পাউডাৰকণ ঘঁহিলে নহ'লে অইলি হৈ থাকে ভাল নালাগে আৰু মানে কি ক'ৰবাত যদি যাওঁ গাটো ধুই ধুনীয়াকৈ যদি আপুনি ভালকৈ মানে নিজকে সজাই পৰাই নাযাওঁ নিজৰে মনটো বেয়া লাগে অলপ পাউডাৰ চাউডাৰ ঘঁহি অলপ কাজল চাজল লগাই লওঁ আৰু লিপষ্টিকো নলগালে যে একেবাৰে ভাল নালাগে লিপষ্টিকটো মই জ্বৰ হ'লেও বা মনটো যিমান ডাউন হৈ থাকিলেও কাজল আৰু লিপষ্টিকটো মোৰ থাকেই বাৰু দেই কিন্তু এনেকৈয়ে মানে হাঁহি ফূৰ্তিকৈ জীৱনটো পাৰ কৰিবলগীয়া হয় কি কৰিছ লিপষ্টিক মুখখন মাৰ কৰি লৈছে আৰু এফালে ধুনীয়াকৈ ধূপ জ্বলোৱা জেগাত ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈছোঁ যিহেতু ৰাতিপুৱা আৰু গধূলি মই ধূপ চাকি জ্বলাওঁ আৰু ক'ৰবাত যোৱাটো হ'লে মই গা মূৰ ধুই ধূপ চাকি নজ্বলাকৈ যদি যাওঁ মনটো বহুত বেয়া লাগে আৰু যিদিনাখন প্ৰাৰ্থনাটো কৰি ধুনীয়াকৈ যাওঁ সঁচাকৈ খুব বেছি ভাল লাগে আৰু এডাল ধূপ মই বাহিৰতো জ্বলাওঁ সদায় এনেকৈ আপোনালোকে বাৰু এনেকৈ জ্বলায়নে আৰু যিহেতু দিনটোলৈ ওলাই যাওঁ আৰু ভোক লাগিব ভাত মুঠি খাই লৈছোঁ কাৰণ সুদা দালি অকণে ভাত খাইছোঁ যিহেতু লৰালৰি হ'ল বেলেগ বনাবলৈ টাইম নহয়ও সেইটো কাৰণে দালি অকণ বনালোঁ আৰু ভাত কেইটামান খাই লৈছোঁ আৰু এফালে ওলালোঁ বতৰটো বহুত বেয়া হৈছে আৰু বৰষুণ দিলে মানে স্কুটি চলাবলৈ অকণমান অসুবিধা হয় সেইটো কাৰণে ওলাই ল'লোঁ আৰু দিনটো এনেকৈয়ে আজি বহুত বেছি কাম আছে আপোনালোকে ভিডিঅ'ৰ জৰিয়তে সকলো দেখা পাব মই ক'ত যাওঁ কি কৰোঁ আৰু এইফালে আমাৰ ডগীটো একদম আমাৰ কাৰণে ৰখি আছে আৰু আমাৰ লগতেই সি যায় মানে আৰু বুদ্ধি কৰি তাক মানে যেনেকৈ হ'লেও আধা বাটতে এৰি থৈ যাব লাগিব কাৰণ নহ'লে পিছে পিছে গৈয়ে থাকিব আৰু সি ৰখি আছে আৰু এইফালে কাপোৰখন বান্ধি লৈছোঁ কাৰণ চুলিবিলাক বতাহত অলপ বহুত মানে অশান্তি লাগে আৰু মই যিহেতু মইনা বহি যাব পিছৰ চিটত আৰু এইফালে হেলমেটটো আৰু নিনো আৰু একদম মইনাই মই এয়া ওলাই ল'লোঁ কাৰণ বহুত দূৰলৈও নাযাওঁ আৰু বজাৰলৈ গ'লে হেলমেটটো লৈ যাওঁ এইফালে বেছি দূৰ নাযাওঁ আৰু আমাৰ ডগীয়া দেখিলেনে একদম পিছে পিছে দৌৰিছে আমাতকৈও মানে একদম ফাষ্ট আৰু আগত পাই গৈছেগৈ সি দৌৰি দৌৰি গৈ মানে একদম সি যেন উঠিয়ে যাব যিহেতু লৈ নাযাওঁ বাৰু বুদ্ধি বাধা কৰি পিনি থৈ যাব লাগিব আৰু ইয়াক আৰু এফালে মই ফাইনেলি ওলাই গ'লোঁ আৰু এয়া দেখিছে আমাৰ গাঁৱলীয়া ৰাস্তাৰ পৰিৱেশ মানে আমাৰ ৰাস্তাটো বহুত কেঁচা হয় আৰু মানে বোকা মানে বৰষুণ দিলে বহুত অসুবিধা হয় স্কুললৈ ল'ৰা ছোৱালী যেতিয়া উলিয়াই নিবলগীয়া হয় গাড়ীত হওক স্কুটিত হওক বহুত প্ৰব্লেম হয় বৰষুণত দেখিছে ৰাস্তা মানে বোকা একদম পাৰ কৰিবলৈ বহুত চিন্তা কৰিবলগীয়া হৈ গৈছে যিহেতু নেদেখুৱা বুলি ক'লোঁ ৰাস্তাটো দেখুৱাই দিলোঁ আৰু পকা ৰাস্তা উঠি গ'লোঁ যিহেতু ভণ্টিহঁতৰ ঘৰত সোমাই যাওঁ কাৰণ মোৰ কামখিনি কৰি আজৰি হৈ গ'ল গোটৰ কাম আৰু ভাবিলোঁ ভণ্টিহঁতৰ ঘৰৰ ওচৰতে যিহেতু এপাক সোমাই যাওঁ আৰু তাই যিহেতু ভাত পানী মানে খাই যাব কৈছে আৰু বহুত দিনৰ মূৰত সোমাইছোঁ এনেকৈ অহাও নহয় আৰু দেখুৱাম বাৰু আহক কৈ থাকোঁ আৰু দেখিছে পানী একদম পানী আৰু বানপানী বাৰিষাৰ পানী ফুল পূৰা মানে প্ৰচিডিং লৈ আহি পাই গ'লোহি আৰু ৰাস্তাটো দেখুৱাইছিলোঁ কেনেকুৱা ৰাস্তা একদম পূৰা ৰাস্তা মানে কেনেকুৱা আৰু বতৰো বেয়া তাতে আৰু একদম ঘৰ বিচাৰি বিচাৰি বহুত টাইম লাগি গ'লগৈ আৰু কাগজ পত্ৰ লৈ আহি পায়ে ভণ্টিহঁতৰ ঘৰত সোমালোহি আৰু চাহ তাহ খাই আজৰি হৈ তাই মানে সৰু সৰু আলুগুটি কাটি আছে আৰু এয়া চব্জি কাটি আছে চাই তাই হাই বুলি কৈ দে হাই এয়া ভণ্টি হয় খাইছানে হা পানী সুদা গিলাচটোকে পানী বুলি খাই দিছে আৰু এইফালে আমিও ভাত সাজ খাই লওঁ দুপৰীয়া কাৰণ টেঙা মাছৰ জোলৰ সৈতে আৰু বহুত বেছি ভোক লাগি গৈছেগৈ ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁ সেয়া মানে গোটৰ বহি আনিবলৈ আহি পাই এতিয়া মিটিং আছে মিটিঙলৈ আহি আছোঁ আজি মানে দিনটো ৰ'বলৈ টাইম নাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ আৰু এয়া পাইছোঁহি আৰু গৰা দেখিছে আমাৰ এইফালে নলা গৰা কেনেকুৱা জেগা
ঘৰ পাইছোহি আৰু মিটিঙৰ আমাৰ মানে ঘৰতে দিয়া হয় এনেকৈ মিটিংবিলাক প্ৰতি ঘৰতে হয় আৰু এফালে ফাইনেলি মই মানে এফালে যাবলৈ ওলাই লৈছোঁ আৰু ক'লৈ যাওঁ আপোনালোকে চাই যাওক ভিডিঅ'টো মানে ক'ত যাওঁ সকলোখিনি কথা কৈ আছোঁ এফালে ময়ো ওলাই ল'লোঁ চিম্পুল কাপোৰযোৰ পিন্ধিছোঁ মানে বেছি মেকআপ চেকআপ নকৰোঁ আৰু মানে যিহেতু দেৰি হৈ গৈছেগৈ আৰু আজি দিনটো মানে ৰখাই নহ'লে আৰু ঘূৰোতে বহুত দেৰি হৈ গৈছেগৈ আৰু ফাইনেলি আহি পাই গ'লোঁ সেয়া পূজাঘৰ মানে গোৰ্খা মানুহৰ মানে ককাজনৰ 85 বছৰ হ'ল যিহেতু তাৰ কাৰণে মানে বাৰ্থডে পাতিছিলে আৰু ঘৰৰ ওচৰে যিহেতু নাহিলেও বৌজনীও আহিলে ওচৰতে দুই এষাৰ কথা পাতিলোঁ মানে মই নাই পোৱালিটোৰ পৰাই ক'ব নাই দুইটা মানে খেলাত ব্যস্ত আৰু তাৰপিছতে মানে এইপিনে ককাৰ সেৱাটো কৰি পেলাই গামোচা এখন লৈ আহিছে যিহেতু মই নাই সেৱা কৰি পেলাই গ'লোঁ আৰু আজি মানে ককাৰ দিনটো বহুত ভাগৰ লাগি আছিলে সেইটো কাৰণে শুই গৈছিলে আমাৰো অহা দেৰি হ'ল আজি ভিডিঅ'টো ইমানেই আছিলে আজি যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট কৰিব লগতে ৰুমি এম এছ ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই